নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 ছেপ্টেম্বৰ আৰু আজিৰে পৰাই নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। কিন্তু নতুনকৈ ৰেচন কাৰ্ড কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব, কি কি নথিপত্ৰ লাগিব আৰু অন্তিমটো ডেট কেতিয়া, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকৰ বাবে সুখবৰ। আজিৰে পৰাই নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। কিন্তু নতুনকৈ অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ আপডেট আহিছে, সবিশেষ চাওক। আৰু মহিলাসকললৈ ভাল খবৰ, মহিলাসকলক দিব চৰকাৰে 10,000 টকা। কিন্তু এই 10,000 টকা কেনেকৈ দিব, কি কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা বুজি পাওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধু-বান্ধৱীসকল, আজি হৈছে 19 ছেপ্টেম্বৰ আৰু আজিৰে পৰা নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে চৰকাৰে। গতিকে যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকৰ বাবে সুখবৰ। আৰু অসমৰ দৰিদ্ৰ দুখীয়া সকলো পৰিয়ালকে দিব নতুনকৈ ৰেচন কাৰ্ড। কিন্তু নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব হ'লে কি কি যোগ্যতা লাগিব আৰু কি কি ডকুমেণ্টছ লাগিব, পোনপ্ৰথমতে ইয়াতে আপডেট আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 19,92,166 গৰাকী পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। আৰু 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা 15 অক্টোবৰ তাৰিখৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ডৰ আবেদনৰ প্ৰক্ৰিয়াটো চলি থাকিব। অৰ্থাৎ আপোনালোকে আজিৰে পৰাই 15 অক্টোবৰ তাৰিখৰ ভিতৰত আপোনালোকৰ প্ৰপত্ৰ জমা দিব লাগিব, তেতিয়াহে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। কি কি নথিপত্ৰ লাগিব পোনপ্ৰথমতে জানি লওক। ফৰ্ম চি লাগিব, অৰ্থাৎ ফৰ্ম চি এখন লাগিব। আৰু ভেলিডিটি আধাৰ কাৰ্ড, অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আৰু দ্বিতীয়তে আছে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড বা ভোটাৰ লিষ্টত নাম থাকিলেও হ'ব, আপোনালোকে নতুনকৈ এপ্লাই কৰিব পাৰিব। আৰু প্ৰুফ অফ এড্ৰেছ, আপোনালোকে এড্ৰেছ প্ৰুফৰ বাবে যিকোনো এটা ডকুমেণ্টছ শ্ব' কৰিব পাৰিব। আৰু পাছপৰ্ট চাইজ ফটো আৰু বেংক একাউণ্ট নম্বৰ আৰু বেংকৰ ইনফৰমেশ্যনখিনি দিব লাগিব, অৰ্থাৎ প্ৰথম পেজখন। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ঘৰত এইখিনি ডকুমেণ্টছ আছে তেন্তে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। আৰু বেংকৰ একাউণ্ট দিয়াটো বাধ্যতামূলক। আৰু যদি বেংকৰ একাউণ্ট আপোনালোকে খেলিমেলিকৈ নিদিব, কাৰণ আপোনালোকে যদি এতিয়া ৰেচন কাৰ্ড আবেদন কৰিব, তাৰপিছত যেতিয়া অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব, তেতিয়া আপোনালোকৰ ডাইৰেক্ট সেই যিটো বেংকৰ একাউণ্ট নম্বৰ দিব, সেই বেংক একাউণ্ট নম্বৰতে কিন্তু ডাইৰেক্ট টকাটো সোমাই যাব। গতিকে আপোনালোকে বেংকৰ একাউণ্ট নম্বৰটো দিওঁতে অলপ সাৱধানে দিব। আৰু যিজন মানুহৰ নামত নতুনকৈ আপোনালোকে ৰেচন কাৰ্ড আবেদন কৰিব তেওঁৰ নামে আপোনালোকে তেওঁৰ বেংক একাউণ্ট দিব। আৰু বছৰি 4 লাখ টকাতকৈ আয় যিসকলৰ কম আছে তেওঁলোকক কিন্তু নতুনকৈ চৰকাৰে ৰেচন কাৰ্ড প্ৰদান কৰিব। আৰু কি কি যোগ্যতা লাগিব পোনপ্ৰথমতে ইয়াতে চাই লওক। বন্ধু-বান্ধৱীসকল, যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ড থাকিলেহে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। তাৰ উপৰিও আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু যিসকলে ধৰক চৰকাৰী চাকৰি আছে ধৰক উচ্চ পৰ্যায়ৰ, তেওঁলোকক কিন্তু এই নতুনকৈ ৰেচন কাৰ্ড নিদিব। যিসকলে ধৰক মধ্যবিত্ত পৰিয়াল, দুখীয়া দৰিদ্ৰ পৰিয়াল, যিসকলৰ বছৰি 4 লাখ টকাতকৈ আয় কম হয়, তেওঁলোককহে নতুনকৈ ৰেচন কাৰ্ড দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু আপডেট আছে। বন্ধু-বান্ধৱীসকল, যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব, কেনেকৈ কৰিব, ক'ত কৰিব লাগিব, অনলাইনৰ মাধ্যমত হ'ব নে নাই, পোনপ্ৰথমতে এই পেৰাগ্ৰাফটো চাই লওক। সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ, অৰ্থাৎ ফৰ্ম চি, প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপিসহ গাঁও অঞ্চলত নিজৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়, চহৰ অঞ্চলত সংশ্লিষ্ট পৌৰসভা, পৌৰ নিগমৰ কাৰ্যালয় অথবা জিলা মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব। বন্ধু-বান্ধৱীসকল, ইয়াতে কৈছে যে যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব, যদি আপোনালোকে গাঁৱৰ হয় তেন্তে আপোনালোকে গাঁৱৰ অঞ্চলত অৰ্থাৎ পঞ্চায়তত গৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ যিখিনি নথিপত্ৰ লাগিব ফৰ্ম চি সৈতে সংশ্লিষ্ট কৰি গোটেইখিনি তথ্য ভালদৰে দিব। দিয়াৰ পিছত আপোনালোকে গাঁও পঞ্চায়তত জমা দিব। আৰু যিসকল টাউনৰ হয় অৰ্থাৎ আপোনালোকৰ নগৰীয়া হয়, তেওঁলোকে কিন্তু তেওঁলোকৰ পৌৰসভাত বা পৌৰসভা নিগমৰ কাৰ্যালয়ত দিব লাগিব বা মহকুমা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব। তেতিয়াহে তেওঁলোকৰ ফৰ্মখন একচেপ্ট কৰিব। গতিকে যিসকলে যোগ্য হ'ব তেওঁলোকে কিন্তু এই ধৰণে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। আপোনালোকে ফৰ্ম চিখন পূৰণ কৰি অৰ্থাৎ ফিল আপ কৰি ধুনীয়াকৈ আপোনালোকৰ গোটেইখিনি তথ্যসমূহ ভালদৰে চেক কৰি ল'ব। জমা দিয়াৰ আগতে চেক কৰাৰ পিছত ধুনীয়াকৈ জমা দিব আপোনালোকৰ গাঁও পঞ্চায়তত গৈ। আৰু আপোনালোকক ৰাজহুৱা জিলাভিত্তিত ৰাজহুৱাভাৱে বিতৰণ কৰিব নতুনকৈ ৰেচন কাৰ্ড, ইতিমধ্যে ঘোষণা কৰিছে। আৰু 15 অক্টোবৰ তাৰিখলৈকে অন্তিমটো ডেট, 15 অক্টোবৰৰ আগতে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব। আৰু যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব তেওঁলোকক ৰাজহুৱাভাৱে বিতৰণ কৰিব ৰেচন কাৰ্ড।
বন্ধু-বান্ধৱীসকল যোৱাকালিৰ আপডেট অনুসৰি ৰেচন কাৰ্ড নতুনকৈ অনলাইনৰ মাধ্যমত আবেদন হ'ব বুলি ইতিমধ্যে আপডেট আহিছিলে। কিন্তু আজিৰ আপডেট অনুসৰি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিবলৈ হ'লে আপোনালোকে কিন্তু ফৰ্ম চিখন ডাউনলোড কৰি বা কম্পিউটাৰ দোকানৰ পৰা লৈ বা পঞ্চায়তৰ পৰা লৈ আপোনালোকে গাঁও পঞ্চায়তত গৈ জমা দিব লাগিব। অনলাইনৰ মাধ্যমত নহয় বুলি ইয়াতে দেখুৱাইছে, কিন্তু হয়তো অনলাইনৰ মাধ্যমতো হ'ব পাৰে, কাৰণ আজিৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। লাহে লাহে সকলোখিনি কথা বা আপডেটসমূহ চৰকাৰে দি থাকিব আৰু আপোনালোকৰ মাজত মই আগবঢ়াই থাকিম। তাৰ বাবে চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। অৰ্থাৎ আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড নাছিলে, অৰ্থাৎ অসমৰ লাখ লাখ পৰিয়ালৰ ঘৰত এতিয়াও ৰেচন কাৰ্ড নাই বুলি ঘোষণা কৰিছে। যিসকলৰ ঘৰত ৰেচন কাৰ্ড নাই তেওঁলোকে পোনপথতে ৰেচন কাৰ্ড লাভ কৰিব আৰু ৰেচন কাৰ্ড লাভ কৰাৰ পিছত আহিবলগীয়া সময়ত তেওঁলোকক কিন্তু অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, চাউলৰ উপৰিও চৰকাৰে বহুত সা সুবিধা লাভ কৰিব। গতিকে অসমৰ লাখ লাখ পৰিয়ালৰ বাবে আজিৰ দিনটো এটা ভাল দিন বুলি ক'ব পাৰি, কাৰণ আজিৰ দিনটোতে কেইবাটাও আঁচনিৰ কামসমূহ আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। আৰু যিসকলে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব তেওঁলোকে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব বা এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকে PM কিষাণৰ ধনসমূহ লাভ কৰিব পাৰে, বহুতো আঁচনিৰ সা সুবিধাসমূহ লাভ কৰিব পাৰিব। গতিকে সকলোৱে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। যিসকলৰ ৰেচন কাৰ্ড নাই বা যিসকলে যোগ্য হ'ব তেওঁলোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰক। আৰু ৰেচন কাৰ্ডক লৈ কিন্তু এইটো এটা ডাঙৰ আপডেট আছিলে। যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। অৰ্থাৎ যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকক অন্তৰ্ভুক্ত কৰিব নতুনকৈ অৰুণোদয় আঁচনি 3.0ত। আৰু বন্ধু-বান্ধৱীসকল, যিসকলৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোককহে নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব। আৰু আজিৰে পৰাই নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব চৰকাৰে। গতিকে যিসকলে অৰুণোদয় আঁচনি আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে আজিৰ দিনটো এটা ভাল দিন। আৰু বন্ধু-বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 আবেদন কৰাৰ আগতে আপোনালোকে নিজৰ নথি-পত্ৰসমূহ ঠিক কৰিব লাগিব, কাৰণ আপোনালোকক এটা নিৰ্দিষ্ট সময় দিব। সেই সময়ৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। কিন্তু আপোনালোকে খৰধৰকৈ নকৰিব, কাৰণ আপোনালোকৰ ডকুমেণ্টছ নথি-পত্ৰসমূহ ঠিক আছে নে নাই পোনপ্ৰথমতে চেক কৰিব। বিশেষকৈ আপোনালোকৰ বেংক একাউণ্ট দিওঁতে সাৱধান। অৰ্থাৎ আধাৰ কাৰ্ড লিংক থকা যোনটো বেংক একাউণ্ট আছে আপোনালোকে সেই বেংক একাউণ্ট নম্বৰটো দিব, কাৰণ অৰুণোদয় আঁচনি 3.0ৰ ধনটো অৰ্থাৎ DBTৰ মাধ্যমত ডাইৰেক্ট বেংক ট্ৰান্সফাৰ কৰিব হিতাধিকাৰীসকলৰ একাউণ্টত ৰাজ্য চৰকাৰে। গতিকে আপোনালোকে আবেদন কৰাৰ আগতে আপোনালোকৰ নথি-পত্ৰসমূহ পোনপ্ৰথমতে ঠিক কৰি লওক আৰু তাৰপিছত আবেদন কৰিব, কাৰণ আপোনালোকৰ হাতত সময় থাকিব আৰু সেই সময়ৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। আৰু বন্ধু-বান্ধৱীসকল, বহুতে মোক কমেণ্ট কৰি সুধিছে যে নতুনকৈ অৰুণোদয় আঁচনি 3.0 অনলাইনৰ মাধ্যমত হ'ব নেকি? কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই যে অনলাইনৰ মাধ্যমত হ'ব বুলি। অফলাইনৰ মাধ্যমতে হ'ব আৰু গাঁও পঞ্চায়তৰ যোগেদিহে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। বা নতুনকৈ আপডেট আহিব আজি বা কালিৰ ভিতৰতে অৰুণোদয় আঁচনিক লৈ সবিশেষ আপডেট আহিব। ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব সবিশেষ জানিব এই চেনেলৰ জৰিয়তে। গতিকে এই চেনেলৰ লগত আপোনালোকে জড়িত হৈ থাকিব আৰু সকলো A to Z আপোনালোকে অৰুণোদয় আঁচনি হওক, ৰেচন কাৰ্ড হওক, সবিশেষ জানিব পাৰিব। আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকক যি 1250 টকাকৈ প্ৰতি মাহেকৰ 10 তাৰিখে দিব, সেই টকাটো অহা জানুৱাৰী মাহৰ 10 তাৰিখৰ পৰা দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব তেওঁলোকে অহা জানুৱাৰী মাহৰ 10 তাৰিখৰ পৰাই 1250 টকাকৈ লাভ কৰিব। গতিকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰাৰ সময়ত আপোনালোকে গোটেইখিনি নথি-পত্ৰ ভালদৰে চেক কৰি আবেদন কৰিব। আৰু কেনেকৈ আবেদন কৰিব লাগিব আৰু কি কি নথি-পত্ৰ লাগিব ইতিমধ্যে মই ভিডিঅ' এটা বনাই আপলোড কৰিছোঁ। আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব। আৰু অৰুণোদয় আঁচনিক লৈ কিন্তু এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনি 3.0ক লৈ কিবা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ দিনটো অসমৰ লাখ লাখ পৰিয়ালৰ বাবে ভাল দিন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে দুটাকৈ আঁচনিৰ শুভ আৰম্ভণি কৰিব। আৰু লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। মহিলাসকলক দিব 10,000কৈ। কিন্তু এই 10,000 টকা কোনে কোনে লাভ কৰিব, কিহৰ বাবে দিব, কি আঁচনি আৰু কেনেকৈ লাভ কৰিব, সবিশেষ চাওক পোনপ্ৰথমতে আপডেটটো। 1 কোটি মহিলালৈ 10,000কৈ টকা, প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ আঁচনি ঘোষণা। 1 কোটি মহিলালৈ বছৰি 10,000 টকা আৰ্থিক সাহায্য কৰিব বুলি ঘোষণা কৰিলে। আৰু লাখ লাখ মহিলালৈ মোদী চৰকাৰৰ বৃহৎ আৰ্থিক সাহায্য প্ৰদান কৰিব। আৰু 5 বছৰলৈকে বছৰি 1 কোটিৰো অধিক মহিলাই লাভ কৰিব 10,000কৈ টকা। মোদীৰ জন্মদিনত লাখ লাখ মহিলাক বৃহৎ উপহাৰ দিয়াৰ ঘোষণা কৰিলে ইতিমধ্যে।
আৰু 21ৰ পৰা 60 বছৰ বয়সৰ মহিলা লাভ কৰিব 10,000কৈ বছৰি টকা। দুটাকৈ কিস্তিত মহিলাসকলক বছৰি দিয়া হ'ব 10,000কৈ টকা। আৰু 17 ছেপ্টেম্বৰ তাৰিখে পৰা প্ৰধানমন্ত্ৰী মোদীয়ে উদ্ভাৱন কৰিলে সুভদ্ৰা আঁচনি। এই আঁচনিৰ জৰিয়তে 10,000 টকাকৈ লাভ কৰিব আৰু 1 লাখ মহিলাৰ উপস্থিত প্ৰধানমন্ত্ৰীৰ জন্মদিনত উদ্ভাৱন কৰিলে সুভদ্ৰা আঁচনিখন। 2028-29 বৰ্ষলৈকে বছৰি 10,000কৈ টকা লাভ কৰিব বুলি ঘোষণা কৰিলে আৰু 1 কোটি মহিলালৈ বছৰি 10,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে। আৰু এই আঁচনিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মৰ দিনাখনৰ পৰাই আৰম্ভ কৰিলে, অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখৰে পৰাই। গতিকে বন্ধু বান্ধৱীসকল, এই আঁচনিক লৈ আহিবলগীয়া সময়ত কিন্তু বহুত ধৰণৰ আপডেট আহিব। কেনেকৈ আবেদন কৰিব লাগিব, ক'ত আবেদন কৰিব লাগিব, কি কি ডকুমেণ্টছ লাগিব, আৰু 10,000 টকা দুটা কিস্তিৰ জৰিয়তে 5,000কৈ পাব। সবিশেষ আপডেটবোৰ অহাৰ লগে লগে এই চেনেলৰ জৰিয়তে আপোনালোকে আপডেটখিনি পাই থাকিব। গতিকে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু অসমৰ লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ, কাৰণ আহিবলগীয়া সময়ত কিন্তু এই আঁচনিৰ অধীনত বহু লোকে অৰ্থাৎ বহু মহিলাই এই 10,000 টকাকৈ লাভ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই আঁচনিক লৈ কিবা সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু অৰুণোদয় আঁচনি হওক, ৰেচন কাৰ্ড হওক বা সুভদ্ৰা আঁচনিক লৈয়ে হওক, যিকোনো ধৰণৰ আঁচনিক লৈ যদি কিবা সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে মোক কমেণ্ট কৰিব আৰু সকলোৰ মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু এই আঁচনিখিনি সকলোৱে জানি শুনি হয়তো বহুতে এই আঁচনিখিনি লাভালাভসমূহ কৰিব পাৰিব। আৰু আপোনালোকে এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে, আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।